নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত মই টয়লেটৰ বিষয়ে আলোচনা কৰিম আৰু আপোনালোকে যদি সেফটি টেংকৰ ওপৰত টয়লেট বাথৰুম বনাব বিচাৰে কম খৰচত, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। আৰু প্ৰথমতে মই আপোনালোকক যিটো মই সেফটি টেংক বনাইছোঁ তাৰে বিষয়ে মই আপোনালোকক অলপ কৈ দিছোঁ। সেফটি টেংক এটা বনাব লগা হ'লে 10 ইঞ্চি গাঁথনি কৰিবই লাগে। আৰু এই টাংকিটো মই বনাইছোঁ 14 ফুট লম্বা, বহল 7 ফুট আৰু দটো দিছোঁ মই 8 ফুট। গতিকে এই টেংকিটোত মোৰ খৰচা হৈছে 1,07,000 টকা। আৰু আপোনালোকে যদি ইয়াত যদি সৰু বনাব বিচাৰে তেতিয়াহ'লে আপোনালোকে অলপমান মাইনাছ কৰি ল'ব হিচাপটো। আৰু যদি ইয়াত যদি ডাঙৰ লাগে, যদি আপোনালোকে ডাঙৰ বনায় তেতিয়াহ'লে অলপ হিচাপটো যোগ কৰি ল'ব। এতিয়া মই টাংকিটোৰ ওপৰত কথাখিনি আপোনালোকক বুজাই দিছোঁ অলপ, যিখিনি মই জানো। যিটো টাংকিৰ খৰচা হয় এইটো কৰিবই লাগিব, আৰু তাৰ ওপৰত আপোনালোকে খৰচাটো কেনেকৈ কমত কৰিব মই তাৰে বিষয়ে কৈ দিছোঁ। মই ইয়াতে 4টা পিলাৰ দিছোঁ আৰু ইয়াত 6টা পিলাৰ দিও বনাই। 6টা পিলাৰ দিয়াৰ লগে লগে 2টা পিলাৰৰ খৰচাটো আপোনালোকৰ বাঢ়ি যাব। গতিকে মই ইয়াতে 4টা পিলাৰত 12 mm ৰডাই দি পোষ্টবিলাক ঢালি লৈছোঁ। আৰু বিমবোৰ মই যিটো টেংকিটোৰ বাউণ্ডাৰী আছে এই বাউণ্ডাৰীটোৰ পৰা মই বাহিৰত বিম ওলাই দিয়া নাই, ছালবিলাকত বিম ওলাই দিয়া নাই। যদি আপোনালোকে এই ধৰণৰ কামটো কৰিব বিচাৰে তেতিয়াহ'লে খৰচাটো ভালেখিনি আপোনালোকৰ কমি যাব। মই ইয়াতে 3 ইঞ্চি গাঁথনি দিছোঁ। এই 3 ইঞ্চি গাঁথনিত মোৰ ইটা খৰচা হৈছে 885টা ইটা খৰচা হৈছে। আৰু ইয়াৰ আজিৰ ডেটত ৰেট হৈছে 9 টকা কৰি 7,965 টকা। আৰু বালি লাগিছে মোক 1 চেম, ইয়াত 1,000 টকা মই ধৰিছোঁ। আৰু চিমেণ্ট 5 পেকেট চিমেণ্টৰে এই গাঁথনিখিনি ক্লিয়াৰ হৈছে। আৰু শিল অলপ খৰচা হৈছে, শিলৰ বাবদ মই 200 টকা ধৰিছোঁ। এইখিনি গাঁথনি কৰোঁতে মোৰ খৰচা হৈছে মুঠ 11,465 টকা। আৰু ইয়াৰ আগত মোৰ এটা খৰচা মই আপোনালোকক ভিডিঅ'ত কৈছিলোঁ। এই যিটো মই সেফটি টেংক বনাইছোঁ এই টেংকিটো লৈ পেলাই আৰু ছাদখন 1,60,000 টকা খৰচা হৈছিলে এইখিনিত। আৰু আজিৰ 11,465 টকাটো ইয়াত যোগ কৰি দিয়াৰ পিছত 1,71,465 টকা হৈছে। গতিকে আপোনালোকে যদি এনেকৈ কৰিব বিচাৰে তেতিয়াহ'লে খৰচাটো বহুতে কমত হ'ব। আৰু আপোনালোকে ইয়াত গোটেই হেভি যদি কৰিব বিচাৰে 5 ইঞ্চি গাঁথনি দি ধৰক বিমবিলাক যদি আপোনালোকে বাহিৰত ওলাই দিয়ে তেনেকৈ আপোনালোকৰ খৰচা বাঢ়ি যাব। আৰু গাঁথনিটো 5 ইঞ্চি দিয়াৰ সিমানখিনি মানে নকৰিলেও হয়। 5 ইঞ্চি গাঁথনি এইটো বড চাইড প্লাষ্টাৰ কৰা হ'ব। আৰু ইটাটো আমি 1 নম্বৰ ইটা ব্যৱহাৰ কৰিছোঁ। 2 চাইড প্লাষ্টাৰ কৰাৰ পিছত এইটো 5 ইঞ্চি হৈ যাব। আৰু আপোনালোকে এই ছাদখনৰ ওপৰত যদি আপোনালোকে ইয়াত এটা 5,000 লিটাৰৰ যদি এটা পানীৰ টেংকিও ৰাখিব বিচাৰে এইটো লোট ল'ব। গতিকে ইয়াত আৰু অধিককৈ খৰচা কৰাৰ কোনো প্ৰয়োজন নাই মই ভাবোঁ। গতিকে মই ঠিক এনেকুৱাকৈ বনাইছোঁ আৰু মই আপোনালোকক বাজেটটো কৈ দিলোঁ। ইয়াতে ইমানখিনিলৈকে 1,71,465 টকা খৰচা হৈছে। আৰু ফিনিচিং কৰাওঁতে কিমানখিনি খৰচা আহে মই আপোনালোকক এটা ভিডিঅ' মই আপোনালোকক দিম। গোটেইখিনি আপোনালোকক ফিনিচিঙৰ পৰা গোটেই ডিটেইলছখিনি আপোনালোকক দিম। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ আপোনালোকে এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আজিলৈ ইমানেই, ধন্যবাদ।